নমস্কাৰ সত্যৰঞ্জন বৰা কমখন তৰ্কাতৰ্কি কৰিলোঁ নে কমখন চিঞৰ বাখৰ হৈছিল নে কমখন কাজিয়া হৈছিল নে সংবাদ মাধ্যমত অন্যান্য বিভিন্ন ঠাইত কাৰণ কি আছিল যে গো হত্যা বন্ধ কৰিব লাগে কুৰবানী নামত ঈদত গৰু হত্যা বন্ধ কৰিব লাগে আজি দুদিন পিছত তেওঁলোকৰ ঈদ আজি শুভেচ্ছা জনাবলৈ মন গৈছে কাৰণ তেওঁলোকৰ বহুতেই গো হত্যা এক প্ৰকাৰে বন্ধ কৰিছে ধুবুৰীৰ প্ৰায় 85খন মান শুনিছোঁ মছজিদ সমিতিয়ে 85খন মানে কুৰবানী গৰু হত্যা নকৰোঁ বুলি কৈছে গুৱাহাটীৰ 7 গাঁৱৰ মছজিদ সমিতিয়ে কুৰবানীত গৰু হত্যা নকৰোঁ বুলি কৈছে হুজাইৰো কোনোবা এখন সমিতিয়ে গো হত্যা নকৰোঁ বুলি কৈছে ইয়াৰ আগতে কিছু ব্যক্তিয়েতো ইতিমধ্যে দেৰগাঁৱৰ কেইবাজনো মুছলমান ব্যক্তিয়ে গো হত্যা নকৰাৰ সিদ্ধান্ত লৈছিল গতিকে আৰু আজি কোনোবা এটা সংগঠন বোধহয় নেমছুৰ সভাপতিজনেও গো হত্যা নেমছু নে এবিএফ মানে যোনে নহওক এটা সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু সংগঠনৰ সভাপতি এজনেও গো হত্যা কৰিব নালাগে বুলি কৈছে মানে এই গোটেই প্ৰক্ৰিয়াটোত যি নহওক যেনেকেই নহওক যি প্ৰক্ৰিয়াৰ মাজেৰেই নাহিলোঁ কিয় আজি অন্ততঃ সেইখিনি পালেহি কত কমখন এতিয়া ভাবি ভাল লাগিছে যে এটা সিদ্ধান্ত হৈছে আৰু আপোনালোকেও বুজি পাইছে কথাটো উপলব্ধি কৰিছে কৈছিলে যে কি দৰকাৰ কি অলাগতিয়াল কথাবিলাকত আমি লাগি আছো কিনো কোনে কি খায় কোনে কি নাখায় সেই কথাবোৰত আমি লাগি আছো চাওক আজি যিদিনাৰ পৰা আপোনালোকে এইখিনি নকৰো বুলি সিদ্ধান্ত লৈছে যে গো হত্যা নকৰে কুৰবানী নকৰে অন্য কিবা কৰিব পাৰিলেতো সকলো জীৱ বন্ধই কৰি দিব লাগে হত্যাটো কিন্তু তথাপিও আমাৰ যেটো খোৱা বস্তু আমিতো খাইছো খোৱাৰ কাৰণে আপুনি কাকো ইমানখিনি আৰু বাধা দিব নোৱাৰে দিয়কচোন মানুহ হিচাপে যাৰ যি খোৱা বস্তুটো খাব কিন্তু গৰুক আমি কিয় কৈছিলো গৰু এটাৰ মৰ্যাদা আছে ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় পৰ্যায়ত বা ভাৰতীয় দৰ্শনত ভাৰতীয় চিন্তাত অসমীয়া জনজীৱনত অসমীয়া গোটেই সংস্কৃতি সভ্যতাত সেই মৰ্যাদাটো আছে আৰু তাহানিৰে পৰা সেই মৰ্যাদা দিয়া হৈছে গতিকে আমি যেহেতু ভাৰতত আছো আমি কি উপাসনা কৰিছো হেতু বাদ দিও কিন্তু আমি যেহেতু ভাৰতত আছো আমি যেহেতু অসমত আছো আৰু অসমত সেই ধৰণে গৰু সংৰক্ষণৰ কথা আছে গৰু বিহুৰ কথা আছে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিক মাতৃৰ মৰ্যাদা দিয়া হৈছে মাতৃৰ লগত তুলনা কৰা হৈছে গতিকে এই গোটেই কথাটোত মাতৃৰ লগত তুলনা কৰাৰ কাৰণটো কি যে গৰুৰ গাখীৰ মাতৃহাৰা সন্তান এটি পুনে পুনে খুৱাব পাৰি বেলেগৰ গাখীৰ খুৱাব নোৱাৰি আৰু দ্বিতীয় কথা হ'ল আমাৰ মানুহৰ যেনেকৈ সন্তান গৰ্ভধাৰণ কৰি পেলাই প্ৰসৱলৈকে 290 দিন সময় লাগে পৃথিৱীত একমাত্ৰ গৰু এটা জীৱ যাৰ সন্তান প্ৰসৱ কৰি জন্ম দিবলৈ 290 দিন সময় লাগে আৰু বাকি আমি জানোৱেই গোমূত্ৰৰ পৰা গোটেই কথাখিনি কি ধৰণে আমি প্ৰয়োগ কৰিব পাৰো মহাপুৰুষ শংকৰ গুৰুজনায়ো যেতিয়া তেওঁ লিখিবলৈ ৰচনা কৰিবলৈ চিয়াহী প্ৰস্তুত কৰিছিল তেতিয়াও তেওঁ সেই শিলিখা পৰা এনেকৈ যিবিলাক মানে বনৰ গুটি বা ফলমূল ব্যৱহাৰ কৰিছিল তাৰ লগতে জুলীয়া কৰিবলৈ লিকুইড কৰিবলৈ গোমূত্ৰ ব্যৱহাৰ কৰিছিল তাৰ মানে গোমূত্ৰৰ ব্যৱহাৰটো আমাৰ অসমীয়া জনজীৱনত তেতিয়াৰ পৰাই আছে গোবৰটো আমি সদায় খেতি পথাৰত ব্যৱহাৰ কৰি আহিছো আৰু মৃত্যুৰ পিছত ছালবিলাকো আমি বাদ্যযন্ত্ৰবিলাকত ব্যৱহাৰ কৰি আহিছো বা জোতা চেন্ডেল আদিত ব্যৱহাৰ কৰি আহিছো গতিকে আজি এইটো খুব ভাল পাইছো তেওঁলোকে যে মাংসৰ কাৰণে খাবলৈ যেটো কৰি থকা আছিল প্ৰক্ৰিয়াটো আজি সেই প্ৰক্ৰিয়াটো বিভিন্ন মহলে তেওঁলোকৰ পৰা মুখকে ইছলাম ধৰ্মীয় মহলৰ পৰা নিষিদ্ধ কৰিবলৈ বা নকৰিবলৈ আহ্বান কৰা হৈছে নকৰাৰ সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তটোক আমি আন্তৰিকতাৰে আদৰণি জনাইছো এইখিনিৰ পৰা কৈছিলো যে কি দৰকাৰ আছিল এই কথাবিলাক দৰকাৰ এই কাৰণে আছিল যে যিকিটা বিষয়ে আপোনাক আৰু মোৰ মাজত দূৰত্ব বহাব পাৰে যিবিলাক বিষয়ে আপোনাক মোৰ পৰা অতৰাই লৈ যাব পাৰে বা আপোনাক মোৰ পৰা বা মোক আপোনাৰ পৰা অতৰাই লৈ যাব পাৰে যিবিলাক বস্তুৱে আমাৰ মাজত একাত্ম হোৱাত আমাক মানসিকভাৱে শান্ত কৰাত বাধা দি আছিল আমাক সামাজিকভাৱে একত্ৰিত হোৱাত বাধা দি আছিল সেই বস্তুবিলাক যিদিনা নোহোৱা হৈ পৰিব সেইদিনা আপোনাৰ আৰু মোৰ মাজত বন্ধুত্ব বাঢ়িব আপোনাৰ আৰু মোৰ মাজত একাত্মতা বাঢ়িব আপোনাৰ আৰু মোৰ মনত থকা সেই ভাববিলাক বেয়া ভাববিলাক নেতিবাচক চিন্তাবিলাক দূৰত্ববিলাক নোহোৱা হ'ব আৰু যেতিয়া আপোনাৰ মোৰ মাজত দূৰত্ব নোহোৱা হ'ব তেতিয়া আপোনাৰ মোৰ একাত্মতাই আমাৰ ঠাইখন গঢ়িবলৈ নিজৰ মন মগজু সুস্থ হৈ থাকিব না হতাশগ্ৰস্ত হৈ নাথাকিব বিষাদগ্ৰস্ত হৈ নাথাকিব ঘৃণাৰ ভাৱ নাথাকিব তেতিয়া আমি একত্ৰিত হৈ আৰু শক্তিশালীভাৱে যিটো কৰো সুন্দৰকৈ কৰিব পাৰিম গতিকে এই কাৰণেই প্ৰয়োজন আছিল
যিটো বস্তুৱে সমাজত বেয়া প্ৰভাৱ পেলাইছিল সেই গোটেই বিষয়টো নোহোৱা কৰিবলৈ আপোনালোকে চেষ্টা কৰিছে খুব ভাল পাইছোঁ ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ 20 চনৰ পৰা যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ ক'ৰবাত আপোনালোকে উপলব্ধি কৰিছে তাৰ কাৰণে আপোনালোকক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আৰু লগতে সদৌ শেষত মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জনাব লাগিব আৰু তেখেতে যি ধৰণে এই গোটেই বিষয়টো আমি যিখিনি কৈ থাকিলোঁ কাৰণ মোৰ মনত পৰিছে 2020 চনত আমি যেতিয়া অনশন কৰিছিলোঁ 3 দিনীয়া যে গো হত্যা বন্ধ কৰিব লাগে অবৈধ গো বেপাৰখন বন্ধ কৰিব লাগে এই গোটেই প্ৰক্ৰিয়াটো লৈ পেলাই আজি ক'ৰবাত সেই কথাটোৰ এক সিদ্ধান্তত উপনীত হৈছে আৰু এই সিদ্ধান্তলৈ আনিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে কাৰ্যকৰী কৰিলে যি ধৰণে তেওঁ কঠোৰ আইন প্ৰণয়ন কৰিলে যি ধৰণে তেওঁ এগ্ৰেছিভলি গোটেই কামটো কৰিলে আৰু এই কাৰণে আমি তেওঁক যোৱাবাৰ সূত্ৰধাৰ অনুষ্ঠানত বটদ্ৰৱাত হোৱা ৰাষ্ট্ৰীয় শৈক্ষিক আৰু আধ্যাত্মিক সাংস্কৃতিক সন্মিলনত আমি শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি উপজা ঠাইত আমি তেখেতক সনাতন সূৰ্য বঁটা প্ৰদান কৰিছিলোঁ অৱশ্যে তেওঁ ব্যক্তিগত অসুবিধাৰ কাৰণে ব্যক্তিগতভাৱে গৈ গ্ৰহণ কৰিব নোৱাৰিলে তথাপিও আমি আশাবাদী আৰু আমি ধন্যবাদ দিব লাগিব তেওঁ কাৰণ যথেষ্ট তেওঁ সেই ধৰণে দেখুৱাইছে কঠোৰতা দেখুৱাইছে সনাতন সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ পৰিণাম আজি অসমৰ ৰাইজে পাইছে সেইকাৰণে পুনৰ এবাৰ মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে নেমচু আমচুৰ পৰা আৰম্ভ কৰি সকলো মুছলমান জাতীয় সংগঠনক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলো মুছলমান সমাজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলে এতিয়াও কৰি আছে বা যিসকলে এতিয়াও কৰিম বুলি ভাবিছে অন্য কিবা কৰক কুৰবানী মানে জীৱ হত্যা নহয় কুৰবানী মানে তেজৰ নৈ বুৱাই দিয়াটো নহয় কুৰবানী মানে কাৰোবাক কষ্ট দি নিজৰ উৎসৱ পালন কৰাটো নহয় মই যিটো বুজি পাওঁ গতিকে শান্তিৰে কৰক ভালেকে কৰক আৰু বহুত বহুত ধন্যবাদ সকলোকে ভালে থাকক মই ঈশ্বৰে আপোনালোকক মংগল কৰক আৰু এই সমাজখন গঢ়িবলৈ অসমখন গঢ়িবলৈ আমি সকলো যাতে একত্ৰিত হৈ কাম কৰিব পাৰোঁ তাৰ বাবে সকলোকে সুমতি দিয়ক কৃষ্ণ নমস্কাৰ